কাইলৈৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাৰ 57 সংখ্যক কেন্দ্ৰীয় অধিৱেশন কোকৰাঝাৰৰ দুটমাৰ বডোফা পথাৰত অধিৱেশনৰ প্ৰস্তুতিৰ বুজ লয় বিটিআৰ প্ৰধান প্ৰবোধ বড়োৱে এপছৰ সভাপতি দীপেন বড়োৱেও বুজ লয় প্ৰস্তুতিৰ 14 মাৰ্চত অনুষ্ঠিত হ'ব শিক্ষা আৰু যুৱ সমাৰোহত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে 16 মাৰ্চৰ মুকলি সভাৰ মুখ্য অতিথি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ আগমনৰ বাবে বডোফা পথাৰত অস্থায়ী হেলিপেড নিৰ্মাণ কৰা হৈছে মুকলি সভাত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাও অংশ ল'ব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীও কাৰ্যসূচীত ভাগ ল'ব কেইবাগৰাকীও মন্ত্ৰী সাংসদ বিধায়কে আমাৰ যি চাৰিদিনীয়া এই বৰ্ণাঢ্য কাৰ্যসূচী জাতিৰ স্বাৰ্থত জাতিৰ হকে আৰু জাতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত এটা মানে সিগনিফিকেন্ট এটা অধিৱেশন হওক আৰু এই 57 অধিৱেশনখন আমি ওপেন ব্ৰহ্ম বডোফাত আমি উৎসৰ্গা কৰিছোঁ আৰু এই মানে ঠাইৰ পৰা অনাগত 200 300 500 বছৰৰ কাৰণে জাতি নিৰ্মাণৰ এটা সিদ্ধান্ত আৰু এটা ৰোডমেপ তৈয়াৰ হওক তাকে আমি আশাবাদী আৰু 16 তাৰিখত গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক আমি আগমনক লৈ খুব বডোলেণ্ডবাসী ৰাইজে খুব আগ্ৰহেৰে চাইছে সকলোৱে দলে বলে যোগদান কৰিব জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আহিব আৰু এই কথা সকলো অঞ্চলত এতিয়া আলোচনা হৈছে আৰু আমি খুব আশাৰে বাট চাই আছো নিখিল বড়ো ছাত্ৰ সন্থাৰ 57th এনুৱেল কনফাৰেন্স আমাৰ দটমাত হ'বলৈ গৈ আছে অহাকালিৰ পৰা আৰু ইয়াত বিশেষকৈ আমাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ বাকী এজেণ্ডাবিলাকৰ লগতে এটা ডাঙৰ এজেণ্ডা আছে সেইটো হৈছে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া 16 তাৰিখত ইয়াত আহিব লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই অধিৱেশনৰ মুকলি সভালৈ আহিব ইয়াৰে প্ৰিপাৰেশ্যনটো আমি চৰকাৰৰ তৰফৰ পৰা চাবলৈ আহিছোঁ আৰু খুব স্পীডত প্ৰিপাৰেশ্যনটো হৈ আছে যিহেতু ইয়াত নিখিল বড়ো ছাত্ৰ সন্থাই 1.5 লাখৰ পৰা 2 লাখ কেডাৰিঙৰ এটা কথা চিন্তা কৰিছে বডোলেণ্ড অঞ্চলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শন গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত স্থায়ীভাৱে শান্তি ঘূৰি আহিছে আৰু এতিয়া আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ